স্বাগতম জনাইছো আপোনালোকক মোৰ ইউটিউব চেনেললৈ। বহুত দিন হ'ল ভিডিঅ' চিডিঅ' নাই, 9-10 দিনমান হৈ গৈছে চাগে। কথা হৈছে যে গৈছিলোঁ মহাকুম্ভলৈ আৰু মহাকুম্ভৰ পৰা ৰাম মন্দিৰ দৰ্শন কৰিলোঁ, বহুতখিনি ঠাই ঘূৰিলোঁ আৰু সময় ঠিক সেই মানে নাছিলে যে ভিডিঅ' তেনেকৈ দিব পৰা যায়। চ' বাৰু সেইখিনি কথা বাদ। এতিয়া কথা হৈছে যে আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেওঁৰ যিটো লাইভ আছিলে তাতে তেওঁ বহুতখিনি কথা ক'লে আৰু বহুখিনি কথাৰ মাজতে তেওঁ এনেকুৱা কিছুমান ইম্পৰ্টেণ্ট কথা কৈছে যিখিনি ক্ষেত্ৰত আপোনালোকে মানে জানিব বিচাৰি আছিলে যে এই বস্তুখিনি কি হয় কি নহয়। চ' মূল কথা মই এতিয়া প্ৰথম বস্তুটো ক'ব বিচাৰিছোঁ ADRE। চ' ADREৰ ক্ষেত্ৰত বহুতে ভাবি আছিলে যে ADRE ৰিজাল্ট কেতিয়া দিব। সেই বস্তুটো কোৱাই আছে যে মাৰ্চৰ ধৰি লওক ফাৰ্ষ্ট হাফত দিব আৰু মষ্ট প্ৰবেবলি আপোনাৰ 5 মাৰ্চ তাৰিখ মানে ৰিজাল্ট হয়তো আহিব পাৰে। 3 তাৰিখৰ পৰা 5 তাৰিখৰ ভিতৰত তেনেকুৱা আছিলে, কিন্তু তেওঁ সেই বস্তু ক্লেৰিফাই কৰি দিছে যে 7 মাৰ্চত ৰিজাল্ট দিব। আজি সেই বস্তুটো তেওঁ ক্লিয়াৰকৈ কৈ দিছে যে 7 মাৰ্চত ৰিজাল্ট দিব। আৰু এই ৰিজাল্টৰ লগতে তেওঁ কেইটামান আৰু গুৰুত্বপূৰ্ণ কথা কৈছে ADRE পৰীক্ষা লৈ পেলাই। ADRE আপোনালোকে জানে ADRE দুটা ক্ষেত্ৰত হয়, এটা হৈছে গ্ৰেড 3, এটা হৈছে গ্ৰেড 4। গ্ৰেড 4ৰ ক্ষেত্ৰত দুটা পাৰ্ট থাকে, এটা হৈছে ক্লাছ 8 পাছ লেভেল আৰু এটা হৈছে ক্লাছ 10 পাছ লেভেল। গ্ৰেড 3ৰ ক্ষেত্ৰত আপোনালোকৰ কেইবাটাও থাকে। প্ৰথমটো হৈছে গ্ৰেজুৱেট, দ্বিতীয়টো হৈছে গ্ৰেজুৱেট উইথ কম্পিউটাৰ, তাৰপিছত আছে আপোনালোকৰ ষ্টেনোগ্ৰাফাৰ, তাৰপিছত আপোনালোকৰ আছে লাইব্ৰেৰিয়ান, তাৰ লগতে আপোনালোকৰ আছে HS লেভেলৰ যিখিনি পোষ্ট আছে সেইখিনি, ইয়াৰ লগতে আপোনালোকৰ আছে ড্ৰাইভাৰ। চ' বহুতখিনি পোষ্ট আপোনালোকৰ আছে। এতিয়া বস্তুটো হৈছে কি, যেতিয়া আপোনালোকৰ ৰিজাল্ট দিব তাতে যিখিনি কাট অফ আহিব সেই কাট অফখিনিত আপোনালোকৰ যিটো চিলেকশ্যন ৰেচিঅ' হ'ব প্ৰত্যেকটো পোষ্টৰ কিন্তু ছাপ'জ মই একজেক্ট ফিগাৰটো পাহৰিছোঁ পোষ্টৰ, ধৰি লওক 2000 পোষ্ট আছিলে, তাৰ পিছত 1:2 ৰেচিঅ'ত তেওঁলোকে যদি মাতে তেতিয়া 4000 হ'ব লাগে। বাট তাতে এটা বস্তু তেওঁলোকে কৈছে যে ছাপ'জ কাট অফৰ পৰা ওপৰত যিখিনি মানুহে ধৰি লওক মাৰ্ক পাব, তেওঁলোকৰ কোনোবাই যদি ছেইম মাৰ্ক পায়, ছাপ'জ কোনোবাই যদি ধৰি লওক 100 পালে, কোনোবাই যদি 60 পালে, যদি ধৰি লওক কাট অফৰ ওপৰত, চ' যদি 60 4-5 জনে পাইছে বা 10 জনে পাইছে, 20 জনে পাইছে, যিমানে পাইছে তেওঁলোকক সকলোকে মাতিব। সেইটো ক্ষেত্ৰত 1:2 ৰেচিঅ'টো এপ্লিকেবল নহ'ব। ইয়াৰ লগতে আৰু এটা বহুত ইম্পৰ্টেণ্ট কথা তেওঁ ক'লে যে অৰেল হ'ব বুলি কৈছে, অৰ্থাৎ ভাইবা হ'ব বুলি কৈছে। আমি জানো যে গ্ৰেজুৱেট হওক, গ্ৰেজুৱেট উইথ কম্পিউটাৰ হওক বা ড্ৰাইভাৰ তেনেকুৱা ধৰণৰ ক্ষেত্ৰত স্কিল টেষ্ট হয়, কিন্তু তেওঁ আজি লাইভত তেওঁ যিটো বস্তু ক'লে তেওঁ কৈছে যে অকল অৰেল হ'ব বুলি কৈছে, অৰ্থাৎ ভাইবা হ'ব বুলি কৈছে। নাজানো, লেটছ ৱেইট টিল 7th, কাৰণ ড্ৰাইভাৰৰ ক্ষেত্ৰত বা গ্ৰেজুৱেট উইথ কম্পিউটাৰ তেনেকুৱা ক্ষেত্ৰত অৰেল লৈ পেলাই তেওঁলোকে পাছ কৰাবলৈ বিচাৰিছে। চ' এই বস্তুটো এতিয়ালৈকে অলপ সহজে ধৰি লওক কথাটো ধৰিব পৰা নাই, যিহেতু এটা স্কিল বেছড বস্তু হয়। চ' যি কি নহওক বাৰু, যদি ভাইবা হয় বহুতখিনি কষ্ট কমি যাব। চ' তেনেকুৱা ধৰণৰ কথা। ইয়াৰ লগতে আৰু এটা যিটো ইম্পৰ্টেণ্ট হৈছে সেইটো হৈছে যে গ্ৰেড 4 লৈ পেলাই আমি প্ৰত্যেকবাৰে কৈ থাকোঁ যে যেতিয়া এডভাৰটাইজ উলিয়াই তেতিয়াও তেওঁলোকে কয় যে অভাৰ কোৱালিফাইড কেণ্ডিডেটছ নিড নট এপ্লাই। অৰ্থাৎ আপুনি যদি আজি ক্লাছ 10 পাছ লেভেল যিটো আপোনালোকৰ আছে মানে কোৱালিফিকেশ্যন, অ'কে, চ' সেইটো যদি আপোনালোকে যদি গ্ৰেজুৱেট হৈ পেলাই যদি আপোনালোকে আবেদন কৰে, আপ টু হায়াৰ ছেকেণ্ডেৰী আপোনালোকে আবেদন কৰিব পাৰে, বাট যদি গ্ৰেজুৱেট হৈ আপোনালোকে যদি গ্ৰেড 4 চাকৰিত আবেদন কৰে সেইটো পাছত প্ৰব্লেম হয়। আৰু এইবাৰ তেওঁলোকে সেই বস্তুটো মিটিগেট কৰিবৰ কাৰণে, যিহেতু সেইটো ডেফিনেটলি কোনেও সেইটো বস্তু গম নাপায়, আজি কোনোবাই পাছ কৰিছে সেইটো আপুনি তেওঁৰ কোৱালিফিকেশ্যন কি হয় আনটিল এণ্ড আনলেছ আপুনি তেওঁক চিনি পায়, আপুনি সেই বস্তুটো নাজানিব যে মানুহজন গ্ৰেজুৱেট হয় বুলি। চ' এইবাৰ গভৰ্ণমেণ্টে এটা পৰ্টেল বা তেনেকুৱা এটা গ্ৰিভেন্স ৰিড্ৰেচেল ছাইট এটা তেওঁলোকে খুলিব, য'ত আপোনালোকে কমপ্লেইন দিব পাৰিব, এননিমাছলি আপোনালোকে কমপ্লেইন দিব পাৰিব যে এই ল'ৰাজন এনেকৈ পাছ কৰিছে, তেওঁ গ্ৰেজুৱেট হয় বা তেনেকুৱা ধৰণৰ বস্তু। চ' সেইটোৰ ওপৰত তাৰপিছত এনকুৱাৰী হ'ব, এইটো ভাইভাৰ আগতে হ'ব বুলি কৈছে। চ' তেনেকুৱা হোৱাৰ পাছত তেওঁলোকে সেই তেওঁলোকৰ কেণ্ডিডেটছাৰবিলাক কেঞ্চেল কৰিব পৰা পূৰ্ণ সম্ভাৱনা আছে। চ' যদি আপোনালোকে তেনেকুৱা কৰিছে, চ' সেইটো আৰু ধৰি লওক এটা অপশ্যন আহি গৈছে এতিয়া বৰ্তমান সময়ত। ত' যি কি নহওক ভাল কথা, 7 তাৰিখে যিহেতু ৰিজাল্ট দিব, আপোনালোকে নেক্সট যিহেতু ভাইভা কৈছে, চ' স্কিল টেষ্ট কম্পিউটাৰৰ ক্ষেত্ৰত বা ধৰি লওক ষ্টেনো হওক বা ড্ৰাইভাৰ হওক সেইখিনি ক্ষেত্ৰত স্কিল টেষ্ট হয় নৰ্মেলি। চ' এইবাৰ যিহেতু আজি লাইফত তেওঁ অকল অৰেলৰ কথা ক'লে, ভাইভাৰ কথা ক'লে, যদি অকল ভাইভা হয় তেন্তে আৰু সেইটো বৰ বেয়া কথা নহয়, ভাল কথাই। ত' যি কি নহওক সেইটো পাছৰ পৰ্যায়ত আপোনালোকে যেতিয়া ৰিজাল্ট দিব তেতিয়া আপোনালোকে সেই বস্তুটো বেছি ভালকৈ গম পাব, কিন্তু প্ৰেজেণ্টলি আপোনালোকে ধৰি লওক যে অৰেল হ'ব বুলি। চ' 7 তাৰিখে ৰিজাল্ট দিব, যথেষ্ট ভাল কথা। আৰু তেওঁ আৰু বহুতকেইটা ভাল ভাল তেওঁ মানে কথা ক'লে। চ' গোটেইখিনি আপোনালোকে বস্তু চাই লওক আৰু নেক্সট ফেজৰ কাৰণে আপোনালোক ৰেডি। ইয়াৰ পিছত বহুত ল'ৰা ছোৱালীয়ে মোক সুধি আছে যে ADRE ৰিজাল্ট কেতিয়া দিব। ADRE ৰিজাল্ট 7 মাৰ্চ শুক্ৰবাৰে আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ যি আমাৰ ৰিক্ৰুটমেণ্ট কমিশ্যন আছে তেওঁলোকে ঘোষণা কৰিব। যিমান কেইটা পদ আছে তাৰ বিপৰীতে
2জনকৈ ল'ৰা ছোৱালীক এই পৰীক্ষাত উত্তীৰ্ণ হ'ব আৰু তেওঁলোকৰ মাজত পৰৱৰ্তী সময়ত ৰিটেন টেষ্ট অৰেল অনুষ্ঠিত হ'ব অৰ্থাৎ লিখিত পৰীক্ষাৰ ৰিজাল্ট গ্ৰেড 3 আৰু গ্ৰেড 4 আমি 7 মাৰ্চ তাৰিখে ঘোষণা কৰিম এটা পোষ্টৰ বিপৰীতে 2জনকৈ ল'ৰা ছোৱালীয়ে এই লিখিত পৰীক্ষাত উত্তীৰ্ণ হ'ব শেষৰ নম্বৰটোত যদি বেছি ল'ৰা ছোৱালীয়ে একেটা নম্বৰে পায় তেতিয়াহ'লে হয়তো 3000 পোষ্টৰ বিপৰীতে মই ধৰি ল'ব কৈছোঁ 6000 ল'ৰা ছোৱালী পাছ কৰিব লাগে কিন্তু একেটা নম্বৰ যদি বহু পৰীক্ষাৰ্থীয়ে লাভ কৰে তেতিয়াহ'লে একে নম্বৰ পোৱা ল'ৰা ছোৱালীসকলেও পৰীক্ষাটোত ডেফিনেটলি পাছ কৰিব অৰ্থাৎ আমি যদি ধৰি লওঁ 50 ইজ এ কাট অফ মাৰ্ক কিন্তু 50 যদি 50জন ল'ৰাই নম্বৰ পাইছে তেতিয়াহ'লে 50জন ল'ৰায়ে লিখিত পৰীক্ষাত পাছ কৰিব গতিকে 1:2 বুলি ক'লেও 1:2 একেবাৰে গ্ৰামাটিকেল সেন্সত নহ'ব হয়তো 2-4জন ল'ৰা ছোৱালীয়ে বেছিকৈও পাছ কৰিব এডিআৰিৰ পৰীক্ষালৈ তাৰ ৰিজাল্ট কি হ'ব তাক আপোনালোকে জানেই সেইবাবে মই যিসকলে পাছ কৰিব তেওঁলোকক অভিনন্দন জনাইছোঁ যাতে অৰেলৰ বাবে তেওঁলোক সাজু হ'ব পাৰে আৰু যিসকলে পাছ নকৰিব আমি পুনৰ এই বছৰৰ শেষৰ ফালে নতুন বিজ্ঞাপন দিয়াৰ বাবে চেষ্টা কৰিম আপোনালোকে আৰু এবাৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব আৰু লগতে অসমত উদ্যোগসমূহো আহিব মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানো আছে আমি নিজকে তৃতীয় আৰু চতুৰ্থ বৰ্গত নহলেও বেলেগ ধৰণেও জীৱন সফল কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিম বহুত ল'ৰা ছোৱালীয়ে মোক কৈ থাকে যে চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাত বিএ পাছ কৰা ল'ৰাইও পৰীক্ষা দিছে এতিয়া কথাটো হ'ল আমি কোনোবাই যদি নিজকে চৰকাৰক ফাঁকি দি পৰীক্ষা দিয়ে তদন্ত নোহোৱালৈকে মুখ্যমন্ত্ৰীয়ে গম পাব নোৱাৰে কেতিয়াবা আপোনালোকে এনেকে মোক ফেচবুকত লিখে টুইটাৰত লিখে যেন মই সব গম পাওঁ কোনোবা ল'ৰা এজনে যদি বিএ পাছ কৰিও নিজৰ যোগ্যতাটোক লুকুৱাই পেলাই চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাত আবেদন কৰে মুখ্যমন্ত্ৰীজনে কেনেকে গম পাব আপোনালোকে খবৰ দিব আপোনালোকক আমি সুবিধা দিম যে এনে যিসকল লোকে আপোনালোকে দেখিব যে লিখিত পৰীক্ষাত পাছ কৰিছে কিন্তু এডুকেশ্যনেল কোৱালিফিকেশ্যনক তেওঁলোকে লুকুৱাই ৰাখিছে আমি সুবিধা দিম আপোনালোকক অভিযোগ দিয়াৰ বাবে যাতে অৰেল পৰীক্ষা হোৱাৰ আগতে বা মৌখিক পৰীক্ষা হোৱাৰ আগতে আমি আপোনালোকৰ অভিযোগবোৰ নিৰ্দিষ্ট ইউনিভাৰ্চিটি লগত কথা পাতি আপোনালোকৰ অভিযোগবোৰ যাতে আমি নিষ্পত্তি কৰিব পাৰোঁ আপোনালোকে দেখিলে গোটেইখিনি কথা ইতিমধ্যে ভিডিঅ'ৰ ষ্টাৰ্টিঙতো কোৱা হৈছে আৰু এই ভিডিঅ'ৰ আপোনালোকে যিটো ক্লিপিং দেখিলে তেওঁৰ লাইভৰ সেইটোতো আপোনালোকে গম পালে গোটেইখিনি কথা চ' এইখিনিয়ে বস্তু আপোনালোকে নেক্সট নিজৰ ডকুমেণ্টছবিলাক আপোনালোকে লৈ ভালদৰে ৰেডি হওক কাৰণ ডকুমেণ্টছখিনি তাত আপোনালোকৰ লাগিব ইয়াৰ লগতে আপোনালোকৰ যি ভাইবা হ'ব বুলি কৈছে সেইটোৰ কাৰণেও আপোনালোকে অলপ ৰেডি হওক ইফালৰ অলপ বস্তুবিলাক চাব নিজৰ ঠাইখনৰ নিজৰ পঢ়া শুনাৰ ওপৰত আপোনালোকে অলপ চাই ল'ব সেইখিনিয়ে নৰ্মেলি সোধে বা যিখিনি কাৰেণ্ট এফেয়াৰ্ছ চলি আছে তেনেকুৱা ধৰণৰ বস্তুবিলাক চ' সেয়াই আৰু বাকী পৰীক্ষাখিনিৰো কথা তেওঁ যিহেতু কৈছে সেইখিনি আপোনালোকে হয়তো চাইছে চ' তেনেকুৱা ধৰণে যিসকলে পাছ কৰিব আপোনালোকে হয়তো নিজৰ মাৰ্কছ যদি চাইছে চ' আপোনালোকে সেইটো কনফাৰ্ম হৈয়ে আছে চ' সিমানেই আৰু থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে নতুন ভিডিঅ'তে আকৌ লগ পাম আজিলৈ ইমানেই ধন্যবাদ